চাওক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হৈছে মানে এক প্ৰকাৰে মানে এজন হিন্দু জিনা আৰু সেইকাৰণে হিন্দু জিনাৰ দৰে তেওঁ কথাবোৰ পাতি থাকে। আমি তেওঁৰ দৰে আমি কথা পাতিবলৈ নিবিচাৰোঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দৰে এজন ৰাজনৈতিক জিন্না এজন হিন্দু জিন্না আমি তেওঁলোকৰ সপোন সাফল্যমণ্ডিত হ'বলৈ নিদিওঁগৈ। তেওঁ মাত্ৰ এজন ৰাজনৈতিক হিন্দু। তেওঁক হিন্দু ধৰ্মটোৱে বা আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ মাধৱদেৱৰ আদৰ্শই তেওঁ অধ্যয়ন কৰা নাই বা গ্ৰহণ কৰা নাই। অসমৰ যে আমাৰ যে আদৰ্শ সেইখিনিয়ে তেওঁ নিজৰ ৰাজনীতিত আনিবলৈ নিবিচাৰে। তেওঁ মাত্ৰ এজন ৰাজনৈতিক হিন্দু, সেইকাৰণে এইখিনি কথা কৈ থাকে। কংগ্ৰেছ দলটো কংগ্ৰেছ দল বুলি মই নকওঁ, কংগ্ৰেছটো দেশৰ স্বাধীনতা অনা দল হয়। এতিয়া গান্ধীও নাই, সেই ৰামো নাই, সেই অযোধ্যাও নাই, আৰু সেইকাৰণেই দেশবাসীয়ে আজি কংগ্ৰেছক বিভিন্ন ৰাজ্যত ৰিজেক্ট কৰিছে। গতিকে এনেধৰণৰ ষ্টেটমেণ্টবিলাক দিয়ে তেওঁলোকে সময় পাৰ কৰিব লাগিব।